0 এপ্লাই কৰিছিল আৰু 3.0 এপ্লাই কৰা যিবিলাক ব্যক্তি আছে তেওঁলোকক মিছন বসুন্ধৰা 3.0 অন্তৰ্গত তেওঁলোকক মাটি আবণ্টন কৰি দিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা দিয়া হৈছে আৰু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে সেইখিনি আপোনালোকক যোৱাকালি মই ভিডিঅ'ৰ যোগেদিও জনাইছিলো আজি আপোনালোকক কৈ আছো এই ভিডিঅ'ৰ যোগেদি কাৰণ কিছুমান ভিউৱাৰ্ছে মোক কমেন্ট কৰিছিল মিছন বসুন্ধৰা 3.0 যিখিনি আবণ্টন মাটিৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকক কি এপ্লাই কৰা বিলাকৰ কাম নকৰি নেকি এনে ধৰণৰ মোক কিছুমানে কমেন্ট কৰিছিল গতিকে তেওঁলোকৰ এই সন্দৰ্ভত এই ভিডিঅ'টো বনাইছো যাতে তেওঁলোকৰ এই ডাউটটো ক্লিয়াৰ হৈ যায় বা বিষয়খিনি মই কি বুজি পাইছো তেওঁলোকক ক'ব বিচাৰিছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা কাৰণ আপোনালোক সকলোৱে ওয়েলেছ অসম ইউটিউব চেনেলত ৰেভিনিউ ৰিলেটেড টপিকছৰ ওপৰত ভিডিঅ'বিলাক সদায় আপোনালোকে চায় গতিকে আপোনালোক সকলোৱে বুজি পাব এতিয়া প্ৰথম কথা হল মিছন বসুন্ধৰা 2.0 ৰ এপ্লিকেশন যিবিলাক আছে ৰিভিউ কৰিছিল 3.0 সেইখিনি বিষয় ইয়াত কোৱা হোৱা নাই কিন্তু আৰু সেইখিনি নৰমাল প্ৰসেস যদি চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে আপোনালোকে সকলো ৰিভিউ কৰিছে সেইখিনিও কাম হ'ব বিশেষকৈ কেবিনেটত এইটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিবিলাক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে মন্দিৰ হওক বা উপাসনা স্থল যিবিলাক আছে সেইবিলাকৰ কাৰণে চৰকাৰী হিচাপে আবণ্টন দিবৰ কাৰণে অনুমোদন জনাইছে এটো সোনকালে কামখিনি হ'ব আৰু গতিকে আপোনালোকে আবণ্টিত মাটি যিখিনি চৰকাৰী মাটি আছে সেইখিনি হ'ব ইয়াৰ ভিতৰত কিছুমান এনেকাও আছে যিবিলাক মাটিৰ দৰলক মানে প্ৰবলেম আছিল সেই প্ৰবলেম হোৱা মাটিবিলাক হয়তো নহবও পাৰে গতিকে যিকেইখন জিলাত মুখ্যমন্ত্ৰী মহোদয় জনাইছে সেইকেইখন জিলাত কিমানখিনি হ'ব সেইখিনি বস্তু অলৰেডি জনাইছে সেই হিচাপে কামখিনি হ'ব এতিয়া আপোনালোকে মনটো দুৰ্বল কৰিব নালাগে কাৰণ ইমান কষ্ট কৰি আপোনালোকে এপ্লাই কৰিছে আপোনালোকৰ হয়তো এপ্লাই যদি শুদ্ধ হৈছে চৰকাৰী হিচাপে যদি গুটেই প্ৰক্ৰিয়াখিনি ঠিকে থাকে তেতিয়া হলে নিশ্চয় আপোনালোকৰো কিবা এটা ভাল ফল বা ভাল ৰিজাল্ট আহিব পাৰে মনটো দুৰ্বল কৰিব নালাগে আৰু এটা কথা কিছুমানে মোৰ প্ৰিয় এজন ভিউৱাৰ্ছ আছে শিৱম মণ্ডল বুলি তেওঁ মোক প্ৰায় কমেন্ট কৰে WhatsAppতো বা টেক্সট মেছেজতো ভিডিঅ'ৰ তলত কমেন্ট কৰে তেওঁৰ এটা কোৱেশ্চন কৰিছিল যে এইবিলাক কাম অতি লেহেমিয়া নেকি আশা কৰে ৰেভিনিউৰ কাম যিবিলাক আছে সেইবিলাক অলপ সময় লাগে কাৰণ এটো ডিফিকাল্টিজ আছে বিভিন্ন এংগেল আছে বিভিন্ন আইন কানুন আছে গতিকে সেই সিস্টেমত আপোনাৰ যদি চাবলৈ যায় কামখিনি হতে অলপ এটা সময় লাগে আৰু চৰকাৰ হিচাপে বহুত কাম থাকে তো বিভিন্ন বিভাগে এইবিলাক কাম এনেজ কৰি প্লাই মিডিলত আমাৰ অসমত বানপানীও আহিছিল তেনে ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেদি গৈ লাহে লাহে গৈ প্লাই এটা সময়ত গৈ প্লাই ৰিজাল্টখিনি পায় গতিকে আপোনালোকে এপ্লাই কৰিছে মনটো দুৰ্বল কৰিব নালাগে যদি আপোনালোকৰ এপ্লাই ৰিজেক্টটো হয় কিবা এটা প্ৰবলেম হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটো আগতেও জনাইছিল যে মিছন বসুন্ধৰা 3.0 বা 2.0 বা মিছন বসুন্ধৰা যেটো স্কিম আছে হেতু কন্টিনিউয়াস প্ৰসেস এটাৰ পিছত এটা আহি থাকিব অলৰেডি আমি চাবলৈ পাইছো 3 আহিছে গতিকে হয়তো 4 আহিব পাৰে আপোনালোকৰ যদি কিবা এটা প্ৰবলেম হৈছে কামখিনি হোৱা নাই তেতিয়া হলে আপোনালোকে হয়তো 4 তো এপ্লাই কৰিবলগীয়া হ'ব পাৰে গতিকে ইয়াৰ কাৰণে আপোনালোকে মনটো দুৰ্বল কৰিব নালাগে মনটো হেপি ৰাখক চাও আমি পজিটিভ কিবা আহেনে বা এনে ধৰণৰ কিবা এটা যদি ইনফৰমেশন আহে আপোনালোক সকলোৰ কাৰণে মই প্ৰথমে লৈ আহিবলৈ চেষ্টা কৰো আৰু কেতিয়াবা যদি অলপ ডিলে হয় কিন্তু ৰিপৰ্টখিনি আপোনালোকক এনালাইসিস কৰি চিন্তা চৰ্চা কৰি আপোনালোক কি ক'ব লাগে সেইখিনি মই আপোনালোক সকলোৰ কাৰণে লৈ আহো তো আশা কৰো সকলোৰে যেটো ডাউট আছিল সেইখিনি ডাউট ক্লিয়াৰ হৈ যাব বা মই লিখিছিলো ভিডিঅ'ৰ থাম্বনেলত যে কোনে কোনে পট্টা পাব বা যিবিলাকে এপ্লাই কৰিছে যাৰ বিষয় ইয়াত কোৱা নাই সেই সকলে পাবনে নাপায় সেইখিনি ডাউট আপোনালোকৰ যাতে ক্লিয়াৰ হওক সেই কাৰণে এই ভিডিঅ'টো বনাইছো আৰু অনলাইন ৰিলেটেড আপোনালোকৰ ৰেভিনিউৰ অনলাইন ৰিলেটেড যদি কিবা হেল্প লাগে বুজি পোৱা নাই কিবা এটা বস্তু জানিব বিচাৰে তেতিয়া হলে প্লিজ আমাক কমেন্ট কৰিব কমেন্টটো আপোনালোকৰ বহুত ইম্পৰ্টেন্ট মই আপোনালোকৰ কমেন্টলৈ বাট চাই থাকো বিশেষকৈ এই যোৱা 2-3 মাহ আপোনালোকৰ ৰেভিনিউৰ ভিডিঅ'বিলাক বনাব পৰা নাই সময় পোৱা নাই বা সেইখিনি টপিকস বৰ্তমান প্ৰয়োজন হোৱা নাই মই দেখা সেই কাৰণে মই বনোৱা নাই গতিকে মাজে সময়ত আপোনালোকক আপডেট বিলাক দি থাকিম আৰু আপোনালোকে যদি আপডেট বিলাক আমাৰ পৰা বিশেষকৈ মোৰ পৰা চাব বিচাৰিছে তেতিয়া হলে নিশ্চয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বহুমূলীয়া কমেন্টৰ মই ওয়েট কৰি থাকিম ধন্যবাদ থ্যাংক ইউ জয় আই অসম